মাত্ৰ 4 দিন সময় আছে ঘৰখন কমপ্লিট হৈ যাব এই 4 দিনৰ ভিতৰত এই টকাখিনি আমাক লাগে গতিকে আপোনালোকৰ সহায় বিচাৰিছো হয় আসসালামু আলাইকুম বন্ধুসকল মই সেইখন ঘৰত উপস্থিত আমবাড়িৰ যিখন ঘৰত মই কৈছিলোঁ যে তিন পাতানি দিছোঁ যিখন ঘৰত মই কৈছিলোঁ যে সাইটত বেৰা লগাই দিম ইতিমধ্যে বেৰাৰ মাখজু সকলো কমপ্লিট হৈ গৈছে দেখিবলৈ পাইছে মোৰ সৈতে মিস্ত্ৰী চাবু আছে ইতিমধ্যে ঘৰখনত কমপ্লিট কিমান টকাৰ তৰজা লাগিব বা কিমানখিনি বেৰ লাগিব সকলো ইতিমধ্যে আমি মাখজু কৰিছোঁ কিন্তু ইতিমধ্যে মই দোকানীক ডাইৰেক্ট সমজাই দি দিছোঁ আপুনি এই ঘৰৰ সম্পূৰ্ণ বেৰাখিনি বনাই দিয়ক যিমানখিনি টকা লাগে মই দিম এতিয়া টকাখিনি ক'ৰ পৰা দিম এটাই প্ৰশ্ন গতিকে যে নহওক বন্ধুসকল আমি এটাই কম ফোনপেত এই ভিডিঅ'ৰ টাইটেলত ফোনপে নাম্বাৰ থাকিব আপোনালোকে টকাখিনি দিয়ক যিমান সম্ভৱ পাৰে দিয়ক আৰু যদি কোনোবা বন্ধু থাকে বোলে মই টকা দি দিম মাত্ৰ 6000 টকা বন্ধুসকল এইখন ঘৰৰ বেৰা গৰীব দুখীয়া মানুহৰ এখন ঘৰৰ বেৰা 6000 টকা কোনে দিব পাৰিব আপোনালোকে চাওক মই মিস্ত্ৰীৰ পৰা জানিম আসলতে তেওঁ বহুত টকা কম লৈছে গোটেই ঘৰটো বেৰা লগাই দিব মাত্ৰ 6000 টকা লৈছে গতিকে মিস্ত্ৰী চাই মই আৰু কি কম ৰাইজসকল দুখীয়া মানুহৰ ঘৰে মানুহজনে সহায় কৰি আছে এই সহায়ৰ মদত মই নিজেও পৰিছোঁ মই নহয় ৰাইজে কৰিব ৰাইজে কৰি আছে আৰু তাৰ লগত মই সহযোগিতা আছো ৰাইজৰ সহায় সহযোগিতাত এই ঘৰখনৰ চাৰিখন বেৰ আৰু মাজৰ পাৰ্টিশ্যন মিলি 503 স্কয়াৰ ফুট হয় 11 টকা স্কয়াৰ ফুট ধৰি আৰু দৰ্জা এখনৰ লগত লৈ 6000 টকা মোৰ 6000 টকা খৰচ হ'ব গতিকে ৰাইজে সহায় সহযোগিতা কৰি এই ঘৰখন যাতে সম্পূৰ্ণ কৰি দিয়ে মই এইখিনি কৈছোঁ হয় বন্ধুসকল চাওক মই কালিও এটা ভিডিঅ' বনাইছোঁ বা আগতেও ভিডিঅ' বনাইছোঁ বহুত মানুহে মোক সঁহাৰি জনাইছে বা এনেকৈ দুখীয়া পৰিয়ালৰ কাষত দিম বুলি মোক প্ৰতিশ্ৰুতি দিছে গতিকে মই ইতিমধ্যে ঘৰখনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ কোনো টকা নাই আমাৰ মাত্ৰ 2000 টকা আছে বা আৰু কিবা কিবি লাগিবও পাৰে গতিকে আপোনালোকক আমি সহায় বিচাৰিছোঁ এইটো পৰিয়ালক অন্ততঃ বেৰাৰ কাৰণে আপোনালোকে ফোনপে নাম্বাৰত টকা দিয়ক টাইটেলত তলত মোৰ নাম্বাৰ আছে লাগিলে মোৰ সৈতে যোগাযোগ কৰিব পাৰে গোটেই ঘৰখন মই দেখাই দিছোঁ তেওঁলোকে কাম কৰি আছে কিমান দিন লাগিব দাদা কামটো কমপ্লিট লাগিব এসপ্তাহমান এতিয়া কি কাম আৰম্ভ কৰিছে আজিৰ পৰা এই টিনা খুলিছোঁ ওপৰৰ আগৰ যোনটো আছিলে এই তামোল গছৰ পাত চাত লগাই আছিলে এইটো খুলি দিছোঁ মই চাওক মই যোৱাকালি টিনা নিদিছোঁ ইতিমধ্যে তেওঁলোকে এইটো খুলি দিছে অলপ ওপৰফালে দেখাই দিয়া এইটো খুলি দিছে আজি গোটেই দিন তেওঁলোকে ইয়াতে ফ্ৰেমটো বনাব অহাকালি চাগে টিন লগাব আৰু ইয়াৰ পিছদিনা 3 দিন সময় থাকিব অহা ৰবিবাৰে আমাৰ বেৰাটো কমপ্লিট হ'ব ইতিমধ্যে মিস্ত্ৰী চাবে কৈছে গতিকে আমি সকলোক এটা ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো এটা শ্বেয়াৰ কৰক এনেকুৱা শ্বেয়াৰ কৰক যাতে সকলো মানুহে পায় আৰু এইটো পৰিয়ালক সহায় কৰিব পাৰে আমি আপোনালোকৰ জৰিয়তে এনেকুৱা দুখীয়া পৰিয়ালক আমি সহায় কৰিম গতিকে আমাৰ ওচৰতো টকা নাই যেন আমি কেনেকৈ এটা বেৰা লগাই দিব নোৱাৰিম যদি আপোনালোকে আমাক সহায় কৰিব নোৱাৰে তেতিয়া আমি আশা কৰিছোঁ আপোনালোকে নিশ্চয় সহায় কৰিব এই দুখীয়া পৰিয়ালক এইটো নহয় আৰু দুখীয়া পৰিয়াল মই আপোনালোকক দেখুৱাম সকলো দুখীয়া পৰিয়ালক আমি সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে টোটেল তোমাৰ কাম কতদিন লাগব আইডিয়া টোটেল 6 দিন লাখান লাগব দুইজন মানুহৰ 6 দিন লাগব লাগি দিব বেৰসেৰ বান্ধা বান্ধি ইটা আছে ঘৰৰ তলে মাটি দেবা লাগব ৰাইজে কিতা কইতেছে বহুত রাইজে তো কই আর তো পয়সা করে দিতা সারাই মিলিয়া এখন না দিলে তো এখন আমরা লাগাইছেন আমরা তো একদিন কিমান সাথ দিলাম এখন প্রত্যেক দিন তো আমরা সাথ দিতে পারতাম না আমরা তো বাল বাচ্চা না খাবা লাগবো তো ও টকা নামে আর বন্ধুসকল গলে বহুতো আছে কোনো বাখা নাই বর্তমান মই আহি প্ৰেক্টিকেল ফিল্ডত বাহ লৈ আহিছোঁ বা টিন লৈ আহিছোঁ ইতিমধ্যে বেৰা কমপ্লিট কাম কৰি দিছোঁ বহু ক'ৰ পৰা আহিছে টকা কোনে দিছে তো মই ক'ব নোৱাৰিম কোনোবাই মোক কৈছে দাদা মই কৈছোঁ দাদা কি কোন মই চিনি নাপাওঁ যে নহওক মানুহে সহায় কৰিছে আমি ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰি এনেকুৱা সৰু সৰু পৰিয়ালক আমি মামুলিক 10-20 হাজাৰ টকা আমাৰ যাব সকলো মিলি সহায় কৰিব পাৰি গতিকে এই নাম্বাৰত ফোনপে নাম্বাৰ আছে তলত আৰু যদি কোনোবাই মোৰ সৈতে যোগাযোগ কৰিব পাৰিব মুঠতে এইটো পৰিয়ালক সহায় কৰক